আমাৰ কথা সত্ৰ সংস্কৃতিক বেয়া পোৱা মানুহ আছে, কিন্তু আমাৰ কথা সত্ৰ সংস্কৃতিক ভাল পোৱা মানুহ বহুত আছে। তাৰ উদাহৰণ আজি মাজুলীবাসী ৰাইজৰ এই মৰম স্নেহ শ্ৰদ্ধাযুক্ত সম্ভাষণ। আৰু আমি অলপতে যি লণ্ডন যাত্ৰা সুসম্পন্ন কৰি আহিলোঁ, সেই সুসম্পন্নৰ আঁৰতে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই আশীৰ্বাদ, দামোদৰদেৱ মাধৱদেৱ প্ৰমুখ্যে সন্তসকলৰ আশীৰ্বাদ আৰু আমাৰ মহাপ্ৰভু শ্ৰী গোবিন্দৰ কৃপা আৰু ভকত বৈষ্ণৱ তথা সত্ৰ শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ। যদি আমি কিবা সৰু সুৰা কিতাপ অৰ্জন কৰিছোঁ, সেয়া আপোনালোকৰ যোগেদিহে সম্ভৱ হৈছে। আৰু সেই কিতাপ আচলতে আপোনালোকৰ, আমি মহাসমুদ্ৰৰ মাজৰ বিন্দুস্বৰূপ, আৰু আপোনালোকৰ কাৰণেই আচলতে আমি এনে কাৰ্য কৰাৰ আমি সুযোগ লাভ কৰিছিলোঁ। সেয়ে আপোনালোকৰ আজি এই স্নেহ মৰম তথা শ্ৰদ্ধাযুক্ত সম্ভাষণে আমাক আকৌ আনমনা কৰি তুলিছে। আমি এই মুহূৰ্তত আপোনাক সকলক সদৌতিকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৃন্দাবনী বস্ত্ৰ আপুনি নিজ চকুৰে চাই আহিছে আৰু লগতে লণ্ডনত নামঘৰ মণিকূট প্ৰতিষ্ঠা কৰিবলৈ হয়, বৃন্দাবনী বস্ত্ৰ চোৱাৰ বহুদিনীয়া এটা হেঁপাহ আছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যত আমি সেই সুযোগ লাভ কৰিলোঁ। কাৰণ 2024 চনতো গৈছোঁ, তেতিয়া আমি চোৱাৰ প্ৰয়াস কৰিছিলোঁ, কিন্তু সেই আমি প্ৰয়াসত সফল নহ'লোঁ। কাৰণ সেইখন চাবলৈ হ'লে 3 মাহৰ আগতে নিয়ম নীতি পালন কৰিব লাগে, কিন্তু এইবাৰ সহজেই হ'ল মুখ্যমন্ত্ৰীৰ কাৰণে। আৰু তাৰ লগতে আমি আশাবিলাখিনিও চোৱাৰ সুযোগ লাভ কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তাৰ লগত জড়িত আছিল। আৰু এই গোটেই যাত্ৰাটোত আমাক আগবঢ়াই নিয়া দুগৰাকী লণ্ডনৰ মুখ্য ব্যক্তি আছিল চিনু আৰু কিশোৰ। আৰু এই চিনু কিশোৰৰ লগত সংযোগ স্থাপন কৰা আমাৰ এজন সাংবাদিক গৰ্বৰ জানো। আমি আচলতে তেওঁলোকৰ সহজতহে সেই কামটো কৰিবলৈ সমৰ্থ হৈছোঁ। বৃন্দাবনী বস্ত্ৰ আচলতে বৃন্দাবনী বস্ত্ৰখন এতিয়া মলিন হৈছে, আগৰ যিটো সৌন্দৰ্য সেইটো নাই। কিন্তু তথাপি তাৰ মাজতে তাৰ যিটো চাতুৰ্যতা আৰু কৌশল সেইটো ফুটি উঠিছে। তাৰ যিখিনি সূতাৰে তাঁতিসকলে এখন বৈছিলে, সেই তাঁতিসকলৰ কিমান সাধনা আছিলে সেই কথাই প্ৰমাণ কৰিছে যে আমাৰ গ্ৰাম্য জীৱনৰ শিল্পীসকল কোনো গুণে উচ্চ শিল্পীসকলৰ তুলনাত নগণ্য নহয়। তেওঁলোকৰ সেই প্ৰতিভা তাত পৰিস্ফুট হৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজে সেই বয়ন কামত আগবাঢ়িছিলে আৰু মাধৱদেৱেও সহযোগ কৰিছিলে। আৰু এদিন মাধৱদেৱে দুৱাঙুল শংকৰদেৱতকৈ বেছিকৈ বোৱাৰ কাৰণে তেওঁ সেইদিনাৰ পৰা বহাৰ বুলি আখ্যা দিছিল। গতিকে এই গোটেইখিনি কথা এখেনাখন আমাৰ মনত পৰিছে। আৰু এই প্ৰসংগতে কৈ থওঁ, বৃন্দাবনী বস্ত্ৰ চোৱাৰ প্ৰাক মুহূৰ্তত
আমি সাধাৰণ পৰ্যায়টো পিন্ধি যাওঁ, কিন্তু সেইটো খুলি থৈ গৈছোঁ। আৰু তাত গৈ যেতিয়া আমি সেৱা কৰিছোঁ, তেতিয়া অনুৰূপভাৱে ৰিচাৰ্ড ব্লেণ্টন আৰু তেওঁৰ সহকৰ্মীসকলে আমাৰ দৰে জোতা খুলি গৈছে। কিন্তু কোনো কাৰণতে কোনো ব্যক্তিয়ে বৃন্দাবনী বস্ত্ৰ চাবলৈ জোতা খুলি নাযায়, কিন্তু সেইদিনাখন খুলি গৈছে আৰু আমাকে দেখি তেওঁলোকক প্ৰণাম কৰিছে। এয়াই হৈছে আমাৰ বৈষ্ণৱ সংস্কৃতিৰ আদৰ্শ, এয়াই হৈছে আমাৰ বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰা। আমাৰ বৈষ্ণৱ সংস্কৃতিত এনে বিনয়ী ভাৱৰ আদৰ্শ আছে।